নমস্কাৰ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। চৰকাৰী কৰ্মচাৰীৰ বাবে পুনৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰতে সুখবৰ আহিছে। ইতিমধ্যেই অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ ফালৰ পৰা জানুৱাৰী মাহৰ সূচকাংক প্ৰকাশ পাইছে। গতিকে এই সূচকাংক প্ৰকাশৰ লগে লগে কিমান শতাংশ DA আৰু DR অৰ্থাৎ ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ বৃদ্ধি হ'ব সেই কথাও স্পষ্ট হৈ পৰিছে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে জানুৱাৰী মাহত 0.4 পইণ্ট বৃদ্ধি হৈছে আৰু 148.6 পইণ্টলৈ বৃদ্ধি হৈছে। ইয়াৰ লগে লগে আমি DA কেলকুলেটৰত আপোনালোকক কেলকুলেট কৰি দেখাম কিমান DA আৰু DR বৃদ্ধি হ'ব। ইতিমধ্যে আপোনালোকে জানে বৰ্তমান 58% DA আৰু DR লাভ কৰি আছে। মাৰ্চ মাহৰ প্ৰথম 10 দিনৰ ভিতৰতেই এই বৰ্ধিত DA আৰু DR ঘোষণাৰ সম্ভাৱনা আছে। কিমান % বৃদ্ধি হ'ব আপোনালোকে ইয়াত দেখিছে ডিচেম্বৰ DA কেলকুলেটৰত বহাই দিয়াৰ লগে লগে 48.2 আছিলে, সেইমতে 60.35 হৈছে আৰু জানুৱাৰীৰ বৃদ্ধিৰ লগে লগে ইয়াত 60 ওপৰলৈ বৃদ্ধি হ'ব। গতিকে বছৰেকত যিহেতু দুবাৰকৈ DA আৰু DR বৃদ্ধি হয়, গতিকে 26 চনৰ প্ৰথমটো DA DR বৃদ্ধিৰ ঘোষণা এই মাৰ্চ মাহৰ 10 তাৰিখৰ ভিতৰতে হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী DA 60% হ'ব পাৰে। DA আৰু DR বছৰ প্ৰথম জানুৱাৰীত এবাৰ বৃদ্ধি হয় আৰু পিছত আপোনালোকে জানে বছৰত দুবাৰকৈ বৃদ্ধি হয় আৰু কেন্দ্ৰই হোলীৰ পূৰ্বে এই ঘোষণা কৰাৰ কথা আছিল যদিও এতিয়ালৈকে ঘোষণা কৰা নাই। আৰু যদি 2% বৃদ্ধি হয় তেনেহ'লে 60% হ'বগৈ আৰু এজন কৰ্মচাৰী যদি বেছিক পে 50,000 হয় তেনেহ'লে 3% বৃদ্ধিত 1000 টকা বৃদ্ধি হ'ব। গতিকে চৰকাৰী কৰ্মচাৰীৰ কাৰণে অৱশেষত সুখবৰ আহিল। বছৰৰ প্ৰথমটো DA আৰু DR বৃদ্ধিৰ আনুষ্ঠানিক ঘোষণা এতিয়াও হ'বলৈ বাকী আছে। ধন্যবাদ।